যাওঁতে সময় দাপোন ইমান আপোন পৃথক হৈ আজি জিয়া সপোন জিয়া সপোন জিয়া সপোন বাহ বৰ ধুনীয়া দেই দৃশ্যটো সঁচাকৈ মনোমোহা সেইকাৰণে তোমাক মই ইয়ালৈকে লৈ আহিছো ব'লা তুমি আগতে এইফালে কেতিয়াও অহা নাই নেকি নাই আচলতে মই এইফালে বুলিয়ে নহয় পঢ়ি থাকোঁতে মই কলৈকৈ যোৱা নাই অকল স্কুল কলেজ আৰু ঘৰ ঘৰখনৰ মানুহখিনিয়ে ঘৰখনতে এনেকুৱা এটা পৰিৱেশ কৰি থলে বাহিৰলৈ অহাৰ প্ৰয়োজনে নহয় তেনেকুৱা হোৱাহেঁতেনতো ভালেই আছিলে মানে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়কচোন মোক ইয়ালৈ কিয় মাতিছে সেইটো কওক চোৱা জিয়া আজি প্ৰায় 2 বছৰে হ'ল ঘৰখনৰ মানুহখিনিৰ আমনিত মই একেবাৰে ৰ'ব নোৱাৰা হৈছোঁ কিয় খাওঁতে শুওঁতে উঠোঁতে বহুতে কেৱল এটাই কথা মই বিয়াখন কেতিয়া পাতিম পাতক আকৌ বিয়া পাতিবলৈ আৰু আপুনি ইমান চিন্তা কৰি থাকিব লাগেনে কিন্তু ল'ৰা এজনৰ কাৰণে বিয়া পাতিবলৈ ছোৱালী এজনী দৰকাৰ আজি আপুনি বৰ নতুন কথা এটা ক'লে দেই নতুন কথা নহয় কিন্তু বিয়া পাতিবলৈ ছোৱালী এজনী পাওঁ ক'ত কিয় ইমান ছোৱালী চাৰিওফালে ঘূৰি ফুৰিছে অথচ আপুনি ছোৱালী পোৱা নাই এনে ছোৱালী কিন্তু বিয়া পতাৰ বেলিকাহে এজনী বিচাৰি নাপাওঁ আৰু থাকিলেও আগতীয়াকৈ ঠিক কৰি নথলে বোলে তেনেকুৱাই হয় আপোনাক কোনে ক'লে আগতীয়াকৈ ঠিক কৰি নথোৱা প্ৰত্যেকজনেই কৈছে এতিয়া মই কি কৰিব লাগে সেইটো কওক তুমি সমস্যাটোৰ সমাধান কৰি দিব পাৰা মানে মই এতিয়া ঘটক হ'ব লাগিব নহয় তেনেহ'লে পাত্ৰী হ'ব পাৰা আপুনি বৰ ধুনীয়াকৈ প্ৰপ'জেল এটা দাঙি ধৰিছে ছোৱালী হিচাপে মই অলপমান ভাও খাবলৈও সময় নাপামচোন তুমি তোমাৰ সময় ল'ব পাৰা তুমি কলিগ হিচাপে জইন কৰাৰ পিছৰ পৰাই মই কথাটো কম বুলি ভাবিয়ে আছিলোঁ আৰু সেইকাৰণে তুমি আপত্তি কৰা স্বত্তেও মই তোমালোকৰ ঘৰলৈ গৈছিলোঁ আমি দুখীয়া মানুহ আমাৰ ঘৰলৈ এনেকৈ আলহী আহিলে আমাৰ যে কিমান আনন্দ লাগে নহয় তোমাক মই বুজাবই নোৱাৰিম এতিয়া আপোনালোক দুখীয়া মানুহ নহয় খুৰীদেউ আপুনি খুৰা এতিয়া ACS অফিচাৰৰ মাক বাপেক হ'লেও দেখিছাই নহয় ভালকে বহিবলৈ ৰুম এটাই নাই সেইবোৰতো সৰু কথা খুৰা সময়ত সকলো হৈ যাব কিন্তু আপোনালোকে যিখিনি কৰিছে সেইখিনি বহুত ধনী মানুহেও কৰিব পৰা নাই সকলোবোৰ ভগৱানৰে ইচ্ছা আৰু সেইটো হয় কিন্তু আপোনালোকৰ চেষ্টাখিনিওতো কম নহয় খুৰা তুমি যোৱা ৰন্ধা বঢ়াৰ কিবা ব্যৱস্থা কৰা আজি নালাগে খুৰা পিছত মই এদিন আহিম ভাত খোৱাকৈ আহিম আৰু মই নিজে কৈ আহিম সিদিনাখন তোমাৰ মা দেউতাক দেখি মোৰ এনেকুৱা লাগিছে নিজৰ সন্তানৰ কাৰণে তেওঁলোকে সমস্ত উজাৰি যিমান পাৰে সিমান কষ্ট কৰিছে ভগৱান মই দেখা নাই কিন্তু মোৰ মাৰ মুখখন দেখিলে পৃথিৱীত যে আন কোনোবা ভগৱান আছে মোৰ বিশ্বাসেই নহয় সো সুইট দেউতাকসকল সাধাৰণতে ইন্ট্ৰোভাৰ্ট হয়তো তেওঁলোকে নিজৰ মনৰ আনন্দখিনি খোলাকৈ প্ৰকাশ কৰিব নোৱাৰে আনে নেদেখাকৈ নিজৰ সন্তানৰ কাৰণে তেওঁলোকে যিমান পাৰে
সিমান কষ্ট কৰে। মই ইমান লাকি হোৱাহেঁতেনতো কথাই নাছিলে। লাকি নোহোৱা হ'লে তুমি সেইখন ঘৰৰ পৰা আহি ইমানখিনি কৰিব নোৱাৰিলাহেঁতেন। আপোনাৰ লগত যে আজি এইখিনি কথা পাতিছোঁ, সিমানখিনি সময় কটাইছোঁ, তাৰ লগত আৰু দুখনমান ঘৰ জড়িত হৈ আছে। মানে সেইবোৰ কথা ভাবিলে মোৰ এই আজি এই স্থিতিটো কিবা সপোন সপোন যেন লাগে। মোৰ দেউতাৰ কথা ক'লে আপুনি আকৌ বেলেগকৈ নাভাবিব। মোৰ দেউতাই বিচাৰিছিল যা। এই কলৈ যাও? কলৈ যাওঁ মানে? কিতাপ পত্ৰ লৈ তাই ভূঁই ৰুবলৈ নাযায় নহয়, স্কুললৈ যাব। স্কুলত কিডাল পাব? হা, স্কুললৈ গৈ কিডাল পাব? ভূঁই ৰুবলৈ গ'লে 2 পইচা পাব। এইকেইদিন এনেও ৰোৱনিৰ অভাৱ। মই জীয়াই থকালৈকে তাইক এইবোৰ কাম কৰিবলৈ নিদিওঁ। তাই পঢ়িব। তই মৰিব বিচাৰিছ? মতা মানুহটোৱে এনেকে দিনৰ দিনটো মদ খাই ঘৰতে সোমাই থাকিব আৰু মোৰ ফুলকমলী ছোৱালীজনীয়ে আহি তেওঁক কাম কৰি খুৱাবহি লাগে। মুখখন বৰকে বাঢ়ি গৈছে ন তোৰ? জিভা কাটি পেলাম। আৰু এই যে উৰি আছ, পাখিও কাটি পেলাম তোৰ মই। জিয়া, তই এইবোৰ কথা শুনি থাকিব নালাগে। যা, স্কুললৈ যা, দেৰি হ'ব। কি কৈছো? ভিতৰত যা। মানা কৰিলেও তাই স্কুললৈ যাবই। জিয়া, তই যা। তই মোৰ লগত চেলেঞ্জ কৰিছ? মতা বুলি সন্মান কৰিব নাজানা? আইও, মোৰ সন্মান বুজা মানুহজন। সন্মান থাকিলেহে তোক সন্মান কৰিব পাৰি। এতিয়া গম পালি মই কোন হয়? তোক কি লাগে? যাব কৈছো ন? মোৰ লগত এনেকুৱা কৰ, মোক চেলেঞ্জ কৰ, মাৰি পেলাম। গম পালি? চিনি পোৱা নাই মোক? মই মনা কৰাৰ পিছতো মা স্কুলত পঠিয়াই ৰমেন, ৰমেন, উঠচোন। ৰমেন, ৰমেন, উঠচোন। ভোলা, এই গৰমৰ দিনত গছৰ তলত খোৱাৰ মজাই বেলেগ। জানো দে কি মজা, ময়ো জানো, কিন্তু ঘৰত কিখন কৰি থৈ আহিছ সেইটোও জানো। তাৰমানে তই আমাৰ ঘৰত গৈছিলি? মোৰ মানুহজনীৰ কাৰণে ঘৰখনত থাকিব নোৱাৰা হৈছো। ইয়াতে চা, একেবাৰে আৰামে আৰাম। হ'ব, তই একো ভাল কাম কৰা নাই। কি বেয়া কাম কৰিলো? কি বেয়া কাম কৰিলো? আমাৰ দৰে মানুহে ছোৱালী পঢ়াই কি কৰিম? কেনেকে পঢ়াম? নোৱাৰো মই এইবোৰ কৰিব। তই পঢ়াব নালাগে নহয়, সীমাই যেনেকৈ পাৰে পঢ়াব। তোকতো একো এটা কৰিবলৈ কোৱা নাই। তাতকে মানুহৰ ঘৰত কাম কৰিলে ঘৰখন চলাত সুবিধা হ'ব। এজনেতো মোক কৈ থৈছে, ছোৱালীজনীক ঘৰত কাম কৰাকে দে, মাহত 5,000 টকাকে দিম। তই নামানে নহয়? তই মানুহজনীয়ে ছোৱালীজনীক একেবাৰে মূৰৰ ওপৰত উঠাই লৈছে। চা ৰমেন, তই তেনেখন নকৰিবি। তোৰ ছোৱালীজনী পঢ়া শুনাত ভাল, তাইক পঢ়িবলৈ দে। খৰচ কোনে দিব? তই দিবি? মই কিয় দিব লাগে? তই আছ, সীমা আছে। কেতিয়াবা কিবা সহায় লাগিলে আমি নিশ্চয় কৰিম। এদিন কৰিবি, 2 দিন কৰিবি, তাৰপিছত এইবোৰ চব মোৰ মূৰৰ ওপৰত পৰিব। এই মানুহজনীয়ে মোৰ শান্তি নোহোৱা কৰি দিছে। কিন্তু ল'ৰা এটা দিব নোৱাৰি। বাপৰে, ল'ৰা ছোৱালী বোলে একেই কথা কবলৈ আহে। সীমাই একো বেয়া কথা কোৱা নাই। তোৰ নিজৰ একো এটা নাই, মদ সোপা খাবলৈ ক'ত পইচা পাওঁ? দস্তুৰ মত দেউতাই দি যোৱা ঘৰ সম্পত্তি আছে। মই সিহঁতক আৰামত পকী ঘৰত ৰাখিছো। এতিয়া তাই 2 পইচা পালে একেবাৰে আচলত বান্ধি ৰাখিব। সেইবোৰ তহঁতৰ ভৱিষ্যতৰ কাৰণে কৰে। মই পইচা পালে
সিহঁতৰ নামতে চব খৰচ কৰোঁ। এইকেইদিন মোৰ গাটো অকণমান বেয়া কাৰণেহে বহিছোঁ। হেই তোক বুজোৱাটো বৰ টানো। নুবুজাবি, তাইক বুজাবি, মোৰ মানুহজনীক বুজাবি, নহ'লে কেতিয়াবা মোৰ হাতত মৰি থাকিব। জিয়া শুনচোন, জিয়া, অ জিয়া। আৰে স্কুললৈও যাব সময় হ'ল দেখোন, ক'ত গ'লগে ৰাতিপুৱাখন? জিয়া, জিয়া, ক'ত গলিনো? জিয়া, তই এইবোৰ কি কৰিছ? মা, মই কাম বিচাৰি আহোঁতে সবিতা খুৰীহঁতে মোক এইখিনি মাজি দিবলৈ ক'লে। যদি মই সদায় মাজি দিওঁ মোক নহয় 10 টকাকে দিব। নালাগে তই মোক কাম কৰি খুৱাব। চাওঁ, কাম কৰি খুৱাই তাই মোক। তই মোৰ হেঁপাহৰ সপোনবোৰ ভাঙি চুৰমাৰ কৰি পেলাম বুলি ভাবিছ নেকি বাৰু? ঘৰৰ পইচা নেকি? তোৰ মদ গৰ্বি কিন্তু দিনক দিনে বাঢ়ি গৈছে। দে কৈছো নহয়, দে ভালে ভালে। কি কৰিব লাগে পইচা? হা, এসোপা খাবলৈ দিনৰ দিনটো কষ্ট কৰিও কৰবাত পইচা এটা লুকুৱাই থব নোৱাৰা হলো। আৰু আজি আজি আচলটোও নেৰিলি তই। তই আকৌ স্কুল গৈছ? তোক স্কুল যাব মানা কৰিছো নাই? মানা কৰিছো নাই? কি কৰো? কিয় গৈছ স্কুল? কিয় গৈছ? কাটিলেকে মই ছোৱালীজনীৰ কাৰণে বহুত সহ্য কৰিলো, বুজিছ? আজিৰ পৰা আৰু নহব, তোক মই এতিয়াই এৰি থৈ যাম। জিয়া, আজি এই মুহূৰ্তৰ পৰাই মই তোৰ ঘৰ ত্যাগ কৰিলো আৰু কেতিয়া মই ইয়ালৈ নাহো। জিয়া, ককাইৰে ঘৰত কিমান থাকিবি? হা, আকৌ মোক ঠেকেচিব আহিবি মোৰ তাত। এইবাৰ আহিবি মদ গৰ্বি তিৰোতা, ঠেং কাটি দিম তোৰ মই। তই কন্দা কটাব এৰ। তই কিয় এনেকৈ ভাবিছ? মোৰ ভনীজনী আৰু একমাত্ৰ ভাগিনজনীক পঢ়িব নোৱাৰিম নেকি? একো চিন্তা নকৰিবি, আমি আছোঁ নহয়। মোৰ ছোৱালীজনীক পঢ়াবৰ কাৰণে যিখিনি কৰিব লাগে সকলোখিনি ময়ে কৰিম। তোমালোকে মাত্ৰ মোক চালি এখন দিলেই হ'ব। অসীমা, মা দেউতা জীয়াই থকা হ'লে তোমাক এনেকে থাকিব দিলেহেঁতেন নে? তেনেহ'লে আমি কিয় দিম? তুমি ইমান কষ্ট সহ্য কৰি কিয় থাকিব লাগে? আমিবোৰ জীয়াই আছো, আমি সদায় তোমাৰ লগত থাকিম। আমি জীয়াই আছো। এই অশান্তিবোৰৰ কথা আগতে কৈ মই তোমালোকক অসুবিধা দিব বিচৰা নাছিলো, কিন্তু এতিয়া আৰু নোৱাৰিছো। মই বাৰু যেনে তেনে শাস্তি খাই থাকিব পাৰিমেই, কিন্তু মোৰ ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব? চব ঠিক হৈ যাব। আমাৰ পাপনেও কোম্পানী এটাত চাকৰি কৰিবলৈ লৈছে নহয়। তহঁত দুজনীক পঢ়িব পাৰিম দে। জিয়া মা, তই কিন্তু ভালকৈ পঢ়া শুনা কৰিব লাগিব দেই। হ'ব মামা, মই পঢ়া শুনা কৰি এনেও ভাল পাওঁ। ঠিক আছে, ভালকৈ পঢ়িবি। হিমা বাইদেউ,
আমাৰ ঘৰলৈকে যোৱা নেকি? অঁ লিপিকা ঘৰত আছেনে? আছে আছে, তোমালোক যোৱা। লিপিকাই অলপ আগতে মোক তোমাৰ কথা সুধিছিলহে। মই বোলো 10মান বজাত আহিব, তুমি দেখোন আগতীয়াকৈ আহি পালা। কিনো কৰি থাকিম আৰু, যিখিনি কাম আছিলে শেৱালি বৌ আৰু মই লগ লাগি কৰিলোঁ, শেষেই হৈ থাকিলে, সেইকাৰণে গুচি আহিলোঁ। বাইদেউ, তোমাক মোৰ নিজৰ বাইদেউ বুলিহে আমাৰ ঘৰৰ কামখিনিত তেওঁক সহায় কৰিবৰ কাৰণে কৈছোঁ। তুমি আকৌ আনৰ ঘৰ বুলি নাভাবিবা। মই কিবা নাজানো নেকি? তহঁতক মই কোলাত লৈ ডাঙৰ কৰা, আৰু খুৰা খুৰী যদি জীয়াই থাকিলেহেঁতেন তেতিয়াহ'লে কেনেকুৱা যে কৰিলেহেঁতেন। মাজনীক দেখোন আমাৰ স্কুলতে এডমিশ্যন দিব পাৰা, তেতিয়া ময়েই চাব পাৰিম। অঁ ককাইদেৱে কৈছে সোমবাৰৰ পৰাই পঠিয়াম। মাইনা, তোমাৰ নাম কি? জিয়া। কোন শ্ৰেণীত পঢ়া? সপ্তম শ্ৰেণী। আমাৰ ই 6ষ্ঠ শ্ৰেণীত পঢ়ে। বিপু, এয়া জিয়া বাইদেউ। এতিয়াৰ পৰা তোমালোকৰ স্কুলতে পঢ়িব। ভালে হ'ব, আমি দুয়ো একেলগে স্কুল যাব পাৰিম। হ'ব। লগতে সন্ধিয়া হ'লে কিতাপ পত্ৰ লৈ আমাৰ ঘৰলৈ আহিবা। মই তোমালোক দুয়োকে পঢ়াম। মানে ময়ো টিউশ্যন পঢ়িম? টিউশ্যন নহয়, তোমালোকে যিখিনি স্কুলত পঢ়া সেইখিনিকে মই পুনৰবাৰ চাই দিম। নহয় অ', আমাৰ গাঁৱত থাকোঁতে তাইৰ লগৰবোৰ যেতিয়া টিউশ্যনত গৈছিল, তাই মোক সদায় কৈছিল যে তাইৰো টিউশ্যনত যাবলৈ মন। হ'ব দিয়া, তোমালোক দুয়োকে মই টিউশ্যনে পঢ়াম। এতিয়া তোমালোক গৈ থাকা, ময়ো আহোঁ। আৰু শুনা, কিবা প্ৰয়োজন হ'লে কোনো লাজ সংকোচ কৰিব নালাগে, খোলা খুলিকৈ ক'বা। ঠিক আছে, হ'ব। যোৱা। মাজনী, চাওঁ এফালে আহাচোন। মামা, মামা মোৰ ৰিজাল্ট কেনেকুৱা হৈছে? আগতে ক, পৰীক্ষা কেনেকুৱা হৈছিল? পৰীক্ষাটো ভালেই হৈছিলে। পৰীক্ষা যদি ভাল হৈছিল, ৰিজাল্ট কিয় এনেকুৱা হ'ল? কেনেকুৱা মামা? অল সাবজেক্ট লেটাৰ 91%। 91%? জিয়া, তোমাক বহুত বহুত অভিনন্দন। আমাৰ গাঁওখনতেই অকল নহয়, গোটেই অঞ্চলটোৰ ভিতৰতেই তোমাৰ ৰিজাল্ট ভাল হৈছে। শুনিছা, এয়া আৰম্ভণিহে, বহুত দূৰলৈকে যাব লাগিব, গম পাইছানে? জিয়া, ইমান ক্লাইমেক্স থকা কাহিনী মঞ্চ বা পৰ্দাত দেখিছিলোঁ, কিতাপতো পঢ়িছোঁ, কিন্তু আজি বাস্তৱত তোমাক লগ পালোঁ। তুমি ইমান আৱেগিক নহবা, নতুন জীৱনটো উপভোগ কৰা। সেইকাৰণে কৈছোঁ, মোৰ মামা, হৰেণ মামা আৰু আমাৰ গাঁৱৰ ভোলা খুৰা সকলোৱে মোৰ জীৱন গঢ়াৰ অংশীদাৰ। মোৰ মায়ে দেখা এটা সপোনৰ বাস্তৱ ৰূপ মই। তোমাৰ মা ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নোহোৱা কৰাৰ এক জ্বলন্ত উদাহৰণ। পিছে তোমাৰ দেউতা? ভোলা খুৰাহঁতে বাৰে বাৰে বুজাই অকণমান সহজ কৰাৰ চেষ্টা কৰিছিল যদিও মায়ে মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে ঘূৰি নগ'ল। ভোলা খুৰাই মাজে মাজে আহি আমাৰ খা খবৰ লোৱাৰ লগতে আমাক আৰ্থিকভাৱে অলপ সহায়ো কৰি দিছিল। মই যেতিয়া ACS পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিত যোগ দিলোঁ, তাৰপিছত মামা মামীহঁতে আমাক লগ লগাই দিলে। খুৰাই এতিয়া নিজৰ স্বভাৱ সলনি কৰিলেনে? এতিয়া দেউতা সম্পূৰ্ণ এজন বেলেগ মানুহ। মনতে এটা দুখী দুখী ভাৱ লৈ থাকে, কিন্তু আমি অনুভৱ কৰিবলৈ নিদিওঁ। বৰ ভাল কাম কৰিছা। দেউতাক 10 বছৰৰ পাছত যেতিয়া প্ৰথম লগ পালোঁ, ৰমেন, ৰমেন, চাওঁ ইফালে আছোন। কোন আহিছে চাহ আহিছোন। চাচোন
মাদানী যা চিনি পাইছনে নাই আমাৰ জিয়া আকৌ তাই ACS অফিচাৰ হ'ল মাজনী তই মোক ক্ষমা কৰি দে মা তই মোক ক্ষমা কৰি দিব পাৰিবিনে যোৱা এতিয়া মা দেউতাক অলপ সুখ শান্তি দিব পাৰিলেই জীৱনটো সাৰ্থক হোৱা যেন লাগিব নিশ্চয় সেয়া তোমাৰ দায়িত্ব তোমাৰ সকলোখিনি কথা শুনাৰ পিছত এতিয়াৰ পৰা আমাৰ সম্পৰ্কটো চিৰযুগমীয়া কৰাৰ দায়িত্ব তোমাৰ ওপৰত মই কিন্তু উত্তৰলৈ বাট চাম কি হ'ল ইমান ভাবিব নালাগে তুমি উত্তৰটো পিছত দিলেও হ'ব বোলা এতিয়া ক'ৰবাত কিবা এটা খাই লওঁ ঠিক আছে বলক আহা চা মাদনী তোৰ যোগ্য ল'ৰা এজন বিচাৰি পোৱাটো আমাৰ কাৰণে বৰ টান তেওঁকতো তই ভালকৈ লগ পাইছ তইহে তেওঁক বুজিবি তেওঁ কেনেকুৱা তেওঁ মোতকৈ 3 বছৰ ছিনিয়ৰ ACS গোটেই অফিচটোৱে তেওঁক ভাল পায় চকীদাৰৰ পৰা DC ছাৰলৈকে তেনেহ'লে তেনেকুৱা ল'ৰা এজন আমি যোৱা হিচাপে পোৱাটো আমি কিন্তু বিৰাট ভাগ্যৱান নহয়নে এই বয়োজয় আৰু কি কথাবোৰ কয় কিয় নাপাম আমাৰ ছোৱালী তেওঁ পোৱাটোও তেওঁৰ কাৰণে ভাগ্য ঠিকেই কৈছে চকুতে নিচুকাইছিল আয়ে লৰালুতে সময় দাপোন ইমান আপোন পৃথক হৈ আজি